Good morning, children. আজি আমি কুৰ্গ লেসনটো পঢ়িবলে আগবাঢ়িছো। এতিয়া এই লেসনটো পঢ়িবলে যোৱাৰ আগত ইয়াত আমি কিছুমান কথা জানিব লাগিব। হেতু হৈছে ফাৰ্স্ট অফ অল আমি যেটো ভাবিছো যে কুৰ্গ বুলি যেতিয়া আমি কলো তেতিয়া হলে কুৰ্গ শব্দটোৱে কি বুজাই আছে। That means এই কুৰ্গ COORG এই কুৰ্গ শব্দটোৱে বুজাইছে কি? It's a place. এটো এডখৰ ঠাই। এটা ঠাই আৰু এই ঠাইটো tourist place. That means tourist place means আমি যেটো নেকি এনেকুৱা ঠাই যত নেকি আমি ফুৰিবলে ভাল পাওঁ। এনেকুৱা ঠাই যত নেকি আমি আজৰি সময়ত সুযোগ সুবিধা পালে তেনেকুৱা ঠাইত গৈ পেলাই আমি ঘূৰি ফুৰি আহি মাইন্ডটো ৰিফ্ৰেশ কৰো। গতিকে অসমৰ তেনেকুৱা বহুত ঠাই আছে যত নেকি আমি কাজিৰঙা, আমি ধৰা শিৱসাগৰ তেনেকুৱা বিভিন্ন ঠাইত আমি দিবা তেজপুৰ এনেকুৱা বিভিন্ন ঠাইত আমি যাওঁ যিবোৰ নেকি টুৰিষ্ট প্লেস বুলি বিখ্যাত। ইয়াত আমি যেটো কুৰ্গ শব্দটো পাইছো হেতু আমি কৰ্ণাটকা, ভাৰতবৰ্ষৰ কৰ্ণাটকাৰ এখন সৰু ঠাই কুৰ্গ, যেটো নেকি তোমাৰ মাইসুৰ আৰু বেংগালৰ মাজৰ এটা ঠাই যেটো নেকি কুৰ্গ বুলি খ্যাতনামা। আৰু এই ঠাইডখৰ যথেষ্ট মানে উন্নত এটা ঠাই টুৰিষ্ট প্লেস হিচাপে। আৰু এইটো এটা খুব এটা মানে এনেকুৱা ধুনীয়া ঠাই যেটো নেকি তুমি এনেকৈ ক'ব পাৰা যে ই এটা মানে আমাৰ সাধাৰণতে যিবোৰ ঠাইবোৰ থাকে সেইবোৰ ঠাইৰ পৰা এটা পৃথক এটা বেলেগ ধৰণৰ এটা ঠাই যত নেকি বেলেগ ধৰণৰ এটা আমেজ পোৱা যায়, যত নেকি ভেৰাইটি আছে। সৰু জায়গা কিন্তু সৰু ঠাইডখতে বিভিন্ন ধৰণৰ ভেৰাইটি পোৱা যায়। আমি টুৰিষ্টৰ কাৰণে সকলো ধৰণৰ মানুহে যাতে ভাল পায় তেনেকুৱা ধৰণৰ এটা ভেৰাইটি আছে মানে বিভিন্নতা আছে। যেনেকৈ আমি ধৰা এটা টুৰিষ্ট প্লেছত যদি যাবলৈ যাওঁ কিছুমানে বিচাৰে যে আমি যেটো পাহাৰ পৰ্বত গছ গছনি চৰাই চিৰিকটি চাবলৈ যাওঁ, গতিকে সেই বস্তুটো পাব। কোনোবাই আকৌ যদি আধ্যাত্মিকতা বিচাৰি যায় ধৰা তেনেকুৱা ধৰণৰ মঠ মন্দিৰ বিচাৰি গৈ পেনে কিবা শান্ত মেডিটেশ্যন কৰিবলৈ যাব বিচাৰে যদি তেনেকুৱাও যাব পাৰে। কিছুমান আকৌ স্পৰ্টছৰ লগত জড়িত যিবোৰ ধৰা মানে এডভেঞ্চাৰাছ কিছুমান স্পৰ্টছ কৰে, পানীত সাঁতুৰে, মাউণ্টেইন ক্লাইম্বিং কৰে, কেনয়িং কৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব বিচাৰে, তেনেকুৱা ঠাইবোৰ বিচাৰে। গতিকে তাত গ'লে সেই তেনেকুৱা ধৰণৰো সুবিধা পোৱা যায়। গতিকে এনেকুৱা এটা ঠাই যেটো নেকি ভেৰাইটি আছে, বিভিন্ন ধৰণৰ বস্তু আছে। তুমি বেলেগ বেলেগ ধৰণৰ জীৱ জন্তু চাব বিচাৰা, যিখিনি বন্যপ্ৰাণী প্ৰিয় কিছুমান মানুহ থাকে সেই সকলো তাত ভাল পাব। সো এটা ভেৰিয়েশ্যন আছে। কিছুমানে ধৰা কোনোবা এটা আইলেণ্ডত যাব বিচাৰে, মানে দ্বীপত যাব বিচাৰে, গতিকে এখন দ্বীপো পাবা তাত। গতিকে এটা ডাঙৰ ভেৰাইটি আছে। গতিকে ইয়াত কি কৰিছে আমাৰ লেখকে এই ঠাইডখৰক খুব সৰু ভাষাৰে বুলি কৈছে, খুব কম শব্দৰে গোটেই কথাখিনি সামৰি থৈছে। আমি যদি পঢ়িবলৈ যাওঁ তেতিয়া আমি জানিম যে লেখকৰ এটা কোৱালিটি দেখিছোঁ, বৰ বিশেষ কথা কোৱা নাই। লেসনটোত কম কথাৰে কিন্তু বহু কথা বুজাই দিছে। গতিকে আমাৰ পঢ়ি ভাল লাগিব, আগবাঢ়ো। এতিয়া প্ৰথম কথা হৈছে যে আমি ইয়াত আমাক লিখিছে কুৰ্গ ইজ এ কফি কাণ্ট্ৰি। ঠিক আমি যেনেকৈ অসমখনক চিনি পাওঁ, অসমখন হৈছে টি কাণ্ট্ৰি, অসমখন চাহৰ দেশ, অসমত চাহৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। গতিকে সেইকাৰণে অসমটোত আমি টি কাণ্ট্ৰি বুলি ক'ব পাৰোঁ। ঠিক তেনেকৈ কুৰ্গ ইজ কফি কাণ্ট্ৰি। সো কফি কাণ্ট্ৰি মানে কফিৰ কাৰণে ফেমাছ বুলি গম পালোঁ। আৰু কেইটামান বস্তু আছে, সেইটো হৈছে ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। ৰেইন ফৰেষ্ট আৰু স্পাইচেছ। মই প্ৰথমতে স্পাইচেছৰ কথা কওঁ। স্পাইচেছটো হৈছে মছলা, যিখিনি মছলা আমি ব্যৱহাৰ কৰোঁ ৰন্ধন প্ৰক্ৰিয়াত, সেই বিভিন্ন ধৰণৰ মছলাবোৰ সেই ঠাইডখৰৰ পৰা আমি মানে বেলেগ বেলেগ দেশৰ অন্যান্য ঠাইলৈ যায়। গতিকে তাত তাৰমানে বিভিন্ন ধৰণৰ মছলা পোৱা যায়। মছলাৰ খেতি তাত খুব ধুনীয়া হয় আৰু কফিৰ খেতি হয়। তাৰ মাজতে কথাটো কৈছে যিটো ৰেইন ফৰেষ্ট শব্দটোৰ কথাটো এনেকুৱা ধৰণৰ হয়, যিবোৰ এনেকুৱা কিছুমান ঠাই আছে যিবোৰ ঠাইত যথেষ্ট পৰিমাণৰ বৰষুণ হয়।
বৰষুণ খুব বেছি হয় বৰ্ষাৰণ্য বুলি কোৱা হয় সেইবোৰক বৰ্ষাৰণ্য মানে এনেকুৱা অৰণ্য য'ত নেকি এটা হেৰি ধৰি থোৱা আছে আমাৰ সমাজ বিজ্ঞানত যদি তোমালোকে পঢ়িবলৈ যোৱা মই বৰ ভালকৈ নাজানো কথাটো এটা জোখ এটা ধৰি থোৱা আছে কিমান চেণ্টিমিটাৰৰ পৰা কিমান চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় সেইটো এৰিয়াক বৰ্ষাৰণ্য বুলি কোৱা হয় য'ত নেকি 5টা লেয়াৰ থাকে মানে আমাৰ গছ গছনিবোৰৰ এটা লেয়াৰ থাকে একেবাৰে গ্ৰাউণ্ড লেয়াৰটো হৈছে তোমাৰ হেৰি ঘাঁহবোৰ তাৰ ওপৰত গুল্মজাতীয় লেয়াৰ এটা থাকিব তোমালোকে লক্ষ্য কৰিবা চাবা প্ৰথম লেয়াৰটো থাকিব মানে সেইটো হৈছে ঘাঁহনি থাকিব দাঁত ঘাঁহনি থাকিব তাৰ ওপৰৰ গুল্মজাতীয় গছ যেনিবা গোলাপ গছ তাৰপিছত আমাৰ হিবিস্কাছ যিটো জবা ফুলৰ গছ সেই তেনেকুৱা ধৰণৰ তাৰ ওপৰত আকৌ কিছুমান বেলেগ বেলেগ গছ থাকিব যিবোৰ গছেই বুলি কোৱা হয় যিখিনি বহুত ওখ নহয় তাৰ ওপৰত আকৌ এটা হেৰি পাবা যিটো বৰ ওখ গছ তেনেকুৱা 5টা লেয়াৰ থাকে সেই 5টা লেয়াৰ থকা যিটো অৰণ্য সেই অৰণ্যটোক বৰ্ষাৰণ্য বুলি কোৱা হয় চ' এই ঠাইডোখৰ কুৰ্গখন এখন ফেমাছ ফৰ ৰেইন ফৰেষ্টৰ কাৰণে বিখ্যাত আমাৰ যোৰহাটৰ এটা এৰিয়া আছে যিটো এৰিয়া ৰেইন ফৰেষ্ট বুলি ডিক্লেয়াৰ কৰা হয় সেই ঠাইডোখৰতো তেনেকুৱা ধৰণৰ ফৰেষ্ট তোমালোকে চাব পাবা যদি কেতিয়াবা যোৱা তেতিয়া দেখা পাবা চ' তাত বৰষুণৰ মাত্ৰাটো বেছি হয় আৰু বৰষুণৰ মাত্ৰা বেছি হোৱাৰ কাৰণে গছ গছনিৰ ভেৰিয়েশ্যনটো আছে বিভিন্ন ধৰণৰ গছ গছনি পোৱা যায় গতিকে এই ঠাইডোখৰ বিশেষকৈ তোমালোকে মনত ৰাখিবা কফি কাণ্ট্ৰি ৰেইন ফৰেষ্ট আৰু স্পাইচেছ এইখিনি ঠাইৰ কাৰণে এইখিনি বস্তুৰ কাৰণে এই কুৰ্গ ঠাইটো বিশেষ মৰ্যাদা লাভ কৰিছে এতিয়া আমাৰ কথা হৈছে প্ৰথমতে আমি জানিব লাগিব যে কুৰ্গটো যিটো অৱস্থান যিটো ক'ত আছে মই ইয়াত টেক্সৰ পৰা পঢ়াইছোঁ মোৰ আগৰ এটা ভিডিঅ' আছে য'ত নেকি তোমালোকে মেপটোৰ সহ আমি দেখাই দিছোঁ য'ত নেকি টেক্সৰ হেল্প হোৱা নাই কিন্তু ইয়াত টেক্সচুৱেল ষ্টাডি কৰিছোঁ গতিকে তাত তোমালোকে যদি চোৱা তেতিয়া মেপৰ সহায়ত ঠাইৰ লোকেশ্যনখিনি চাব পাৰিবা ইয়াত আমি বুজাই দিছোঁ যে এইটো যিটো ঠাই দুটা ঠাইৰ মাজত আছে মাইছ'ৰ এণ্ড মেংগালোৰ দুটা ঠাই মাইছ'ৰ আৰু মেংগালোৰ এই দুখন ঠাইৰ মাজত মিডৱে বুলি কৈছে মাজত আছে এই ঠাইডোখৰ কুৰ্গ বোলা ঠাইডোখৰ এই ঠাইডোখৰক কি কৈছে এ পিচ অফ হেভেন লেখকে নিজৰ ভাষাৰে কেনেকৈ কৈছে পিচ অফ হেভেন মানে সৰগৰ এটা টুকুৰা that must have drifted from the kingdom of God মানে ইমান ধুনীয়া ঠাই যে সেইটো মানে ভগৱানৰ সাম্ৰাজ্য ঈশ্বৰৰ সাম্ৰাজ্যৰ পৰা মানে পৰি গ'ল আঁতৰি গুচি আহিলে কিজানি আহি পিনে সেইটো কুৰ্গত পৰিলে মানে ঠাইডোখৰ যে খুব ধুনীয়া সেই ধুনীয়া ঠাইডোখৰ বুজাবৰ কাৰণে লেখকে এনেধৰণৰ এটা ধাৰণা লৈছে যে এই ঠাইডোখৰ তাৰমানে পৃথিৱীৰ ঠাই নহয় এইটো সৰগৰ মানে ভগৱানৰ সাম্ৰাজ্যৰ ঈশ্বৰৰ সাম্ৰাজ্যৰ মানে সৰ্গৰ পৰা এটা ঠাই এডোখৰ মানে তাৰ পৰা সৰি গুচি আহি পিনে কুৰ্গত পৰি গ'ল তেনেকুৱা এটা ঠাই বুলি কৈছে আচ্ছা এই ঠাইটো হৈছে ৰলিং হিলছ ঠাইডোখৰ হৈছে এক প্ৰকাৰ হিলছ মানে আমি পাহাৰ বুলি জানো হিলি এৰিয়া এইটো হিলটপ এৰিয়া মানে পাহাৰীয়া অঞ্চল এইটো যিহেতু এটা মানে যিটো ঠাই আমি কি কয় বৰ্ষাৰণ্য বুলি কৈছোঁ সেইটো ঠাইডোখৰ স্বাভাৱিকে অলপ পাহাৰীয়া ঠাইৰ নিচিনা হোৱাটো স্বাভাৱিক কিন্তু ৰলিং হিলছ বুলি ক'লে এইটো নহয় তাৰমানে এনেকুৱা নহয় খুব ওখ চাপৰ তেনেকুৱা নহয় পাহাৰবোৰ উঠিবলৈ বৰ টান কিন্তু এইটো অলপ এনেকুৱা ধৰণৰ ৰলিং হিলছ ঠাইডোখৰ যিডোখৰ ৰলিং হিলছ আৰু ৰলিং হিলছ বুলি ক'লে এই কনচেপ্টটো নানিবা হিল হয় বুলি পাহাৰ হয় বুলি বৰ ওখ পাহাৰ তেনেকুৱা নহয় এইটো ৰলিং হিলছ মানে ঢৌ যিদৰে যায় ঠিক তেনেকুৱা ধৰণৰ পাহাৰ গতিকে তেনেকুৱা এডোখৰ ঠাই আৰু সেই ঠাইডোখৰ ইজ ইনহেবিটেড বাই কি মানুহ থাকে এই ঠাইডোখৰ ইনহেবিটেড বাই
কি হৈ আছে a proud race of martial men beautiful women and wild creatures inhabited by মানে তাত থকা বাসিন্দাখিনি কোনখিনি তাত কোন থাকে মানুহ কোনখিনি থাকে জীৱ জন্তু কি থাকে তাত আমাক কথা কৈছে proud race of martial men তোমালোকে জানাই মেন মানে মানুহ পুৰুষৰ কথা কৈছে কিন্তু ইয়াত মাৰ্শিয়াল বুলি কৈছে মানে মানুহখিনি আমাৰ দৰে তেনেকুৱা মানুহ নহয় তাত থকা পুৰুষখিনি মাৰ্শিয়াল মানে যেটো কি বুলি কম আমাৰ সমৰকলাত পাৰ্গত সমৰকলা বুজিছা না মানে কমফু কৰা কেৰেটে কৰা বডি বিল্ড আপ কৰা তেনেকুৱা ধৰণৰ মানুহ যিখিনি ডিফেন্সত থাকে যিখিনি মানুহ তাৰ মানে আমাৰ মানে যুদ্ধ বাহিনী যিসকল মানুহ মানে যুদ্ধ কৰা মানুহ যিসকল আছে যুঁজাৰু আগৰ পৰাই যিবোৰ যুদ্ধ কৰে তেনেকুৱা মানুহবোৰ সমৰকলাত পাৰ্গত মাৰ্শিয়াল মেন ইয়াত মানে পুৰুষখিনি মাৰ্শিয়াল বৰ সাহসী সিহঁতৰ শাৰীৰিক ক্ষমতা আমাৰ সাধাৰণ মানুহতকৈ বেছি থকা তেনেকুৱা মানুহ সেইকাৰণে এইখিনি মানুহক মাৰ্শিয়াল মেন বুলি কৈছে তাৰমানে সমৰকলা আৰ্টত সমৰকলাত তেওঁলোকে পাৰ্গত তেওঁলোকে ফাইট কৰিব পাৰে তেওঁলোকে যিকোনো পৰিস্থিতিৰ পৰা আঁতৰি আহিব পাৰে তেওঁলোকে বডিটো তাৰমানে আমাৰ নিচিনা স্থিৰ নহয় তেওঁলোকে খুব এক্টিভ তাৰপিছত হৈছে ওমেন মহিলা থাকিবই বাট ইয়াত এটা সিগনিফিকেণ্টলি কৈছে যে বিউটিফুল ওমেন তাৰ মহিলাখিনি বৰ ধুনীয়া ধুনীয়া থাকে নেক্সট কৈছে wild creatures জীৱ জন্তু wild creatures তো জীৱ জন্তুবোৰ থাকে প্ৰাণীবোৰ থাকিবই বাট তাত বনৰীয়া জীৱ জন্তুৰ কাৰণে বিখ্যাত গতিকে আমি এই ঠাইডোখৰ যিটো কুৰ্গত কি দেখা পাওঁ আমাৰ মেইন কথা হৈছে আমাৰ তাত মাৰ্শিয়াল মেনখিনি হৈছে মাৰ্শিয়াল হা আৰু ওমেনখিনি বিউটিফুল আৰু যিখিনি ক্ৰিয়েচাৰ্ছ সেইখিনি ৱাইল্ড মানে বনৰীয়া জন্তু আমি পোহনীয়া জন্তু তাত দেখা বিশেষ নাপাওঁ তাত পোহনীয়া নাপাওঁ তাত আমি বনৰীয়া জন্তু পাম সো এইখিনি কথা মনত ৰাখিবা নেক্সট আহিলে আমাৰ এতিয়া কুৰ্গৰ কথাটোলৈ আহিছোঁ কুৰ্গ অৰ কোডাগো এতিয়া ইয়াত আমি লেশ্যনটোৰ নামটোৱে আমাৰ জানো যে কুৰ্গ বাট ইয়াত আমাক আৰু এটা কথা কৈছে কুৰ্গ অৰ কোডাগো এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যে কুৰ্গ বুলি ক'লে যিটো ঠাই বুজিবা কোডাগো বুলি ক'লেও সেম ঠাইডোখৰ বুজি পাব লাগিব কথাটো বুজিছানে তাৰমানে কুৰ্গ আৰু কোডাগো দুটা নাম একেটাই বুজাই আছে একেটা ঠাইকে কিছুমানে কোডাগো ক'ব পাৰে কিছুমানে কুৰ্গ বুলি ক'ব পাৰে আচ্ছা এইটো কি কৰ্ণাটকাৰ এটা স্মলেষ্ট ডিষ্ট্ৰিক্ট হা কৰ্ণাটকাৰ এটা সৰু ডিষ্ট্ৰিক্ট হয় এটা ডিষ্ট্ৰিক্ট বাট আ স্মলেষ্ট ডিষ্ট্ৰিক্ট সৰু এটা ডিষ্ট্ৰিক্ট হয় তাত আমি কি পাওঁ আমি আগতে উল্লেখ কৰিছোঁ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট হা এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট ইয়াত আকৌ আগতে আমি পঢ়িছিলোঁ যে ৰেইন ফৰেষ্ট ইয়াত আকৌ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট এভাৰগ্ৰীণ কাক কোৱা হয় যিটো নেকি চিৰসেউজীয়া বৰ্ষাৰণ্য চিৰসেউজীয়া বৰ্ষাৰণ্য এতিয়া অৰণ্যৰ মাজতো কিছুমান অৰণ্য আছে য'ত নেকি সদায়ে সেউজীয়া হৈ থাকে মানে সাধাৰণতে আমি যিখিনি মানে অৰণ্য দেখা পাওঁ সেই অৰণ্যখিনি এই আমাৰ যেতিয়া বিহু আহে বহাগ বিহু যেতিয়া আহে সেই সময়ত কলি মেলে তাৰপিছত সেই গোটেই অৰণ্যখিনি আমি দেখা পাওঁ যে সেউজীয়া হৈ থকা দেখা পাওঁ আৰু তাৰপিছত আকৌ যেতিয়া আমাৰ এই শৰৎকাল মানে ঠাণ্ডা দিন গুচি যোৱাৰ পিছত সেইখিনি আকৌ মানে বহাগ বিহু অহাৰ আগে আগে যেতিয়া দেখিছোঁ গোটেইখিনি পাত গছৰ পাত হালধীয়া হৈ পিনে সৰি পৰে গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ সেই সময়ত তুমি সেউজীয়া পাত বৰ বিশেষ নোপোৱা গতিকে এইটো হৈছে তেনেকুৱা নহয় এইটো হৈছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট তাৰমানে বৰষুণ যিহেতু তোমালোকক কোৱা হৈছে বৰষুণ যথেষ্ট পৰিমাণে হয় তাত গতিকে সেইকাৰণে এই ঠাইডোখৰৰ যিটো হেৰি আছে মানে গছ গছনি আছে সেই গছ গছনি পাতখিনি পকি নাযায় তাত একদম গ্ৰীণ থাকিব তুমি যেতিয়াই চোৱা সেই গোটেই ফৰেষ্ট এৰিয়াটো গ্ৰীনেই পাবা সেইটো এনেকুৱা এটা সময় নাহে যিটো সময়ত পাত সৰি টকলা হৈ থাকে তেনেকুৱা নহয় এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট এইটোক অসমীয়াত আমি কওঁ যে চিৰসেউজ বৰ্ষাৰণ্য গতিকে সেই চিৰসেউজ বৰ্ষাৰণ্যৰ কাৰণে ফেমাছ
স্পাইচেছ আমি অলৰেডি উল্লেখ কৰিছোঁ, তাত মছলাৰ বিভিন্ন ধৰণৰ মছলা পোৱা যায়। আৰু হৈছে কফি প্লেনেটেশ্যন, যিহেতু তাত কাণ্ট্ৰি অফ কফি বুলি কৈছে, কফিৰ দেশ বুলি যেতিয়া কৈছে, গতিকে তাত কফিৰ খেতি প্লেনেটেশ্যন বহুত দেখা পাবা গছ গছনিবোৰ। আচ্ছা, ইয়াত আৰু এটা কথা কৈছে, এই এভাৰগ্ৰীণ ৰেইন ফৰেষ্টে কিমান পাৰ্চেণ্ট ডিষ্ট্ৰিক্টটোৰ কিমান পাৰ্চেণ্ট আৱৰি লয়। মানে এটা ৰেইন ফৰেষ্ট, এভাৰগ্ৰীণ ৰেইন ফৰেষ্টটো গোটেই টাউনত নাথাকে, গোটেই ডিষ্ট্ৰিক্টটোতেই নাথাকে, এটা এৰিয়া থাকে। চ' এৰিয়াটো হৈছে গোটেই কুৰ্গ ডিষ্ট্ৰিক্টটোৰ 30% হৈছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। তাত কৈছে যে 30% অফ দিছ ডিষ্ট্ৰিক্ট, মানে ৰেইন ফৰেষ্টৰ এৰিয়া কিমান আছে। তোমালোকক যদি সোধে যে কিমান পৰিমাণৰ ৰেইন ফৰেষ্ট আছে, গোটেই ডিষ্ট্ৰিক্টটো যিমান আছে, ডিষ্ট্ৰিক্টটোৰ 70% কিন্তু ৰেইন ফৰেষ্ট নহয়, তাৰে 30% এৰিয়া, সেই 30% এৰিয়াটো হৈছে সেইটো ৰেইন ফৰেষ্টে কভাৰ কৰি ৰাখিছে। আচ্ছা, ডিউৰিং দ্য মনচুনছ, তাতে আকৌ এনেও আমি ক'লোৱে যে ঠাইডোখৰত বৰষুণ যথেষ্ট বেছি হয়। আকৌ মনচুন ছিজনত, মনচুন মানে যিটো নেকি আমাৰ বৰষুণৰ বতৰ, যেতিয়া আমাৰ বছৰটোত এটা সময় আহে যিটো নেকি আগষ্টৰ ওচৰা ওচৰি, জুলাই আগষ্ট, এইটো সময়ত বৰষুণ যথেষ্ট হয়। আগষ্ট, ছেপ্টেম্বৰ, জুলাই এনেকুৱা এটা ঠাইত বৰষুণ বেছি হয়, গতিকে সেইটো ছিজনটোক আমি মনচুন বুলি কওঁ। গতিকে এই মনচুন সময়ত আকৌ কি হয়, it pours enough to keep away many visitors away। তাৰ ইমান বৰষুণ দিয়ে যে তাত বহু ভিজিটাৰ তাত নাযায়, তাত যাবই নোৱাৰে। তাৰমানে মানে ভিজিটাৰ্ছ মানে কি, গোটেই বছৰটো তাত তুমি ইচ্ছা কৰিলে তুমি ফুৰিব নোৱাৰা তাৰমানে, কাৰণ মনচুন পিৰিয়ডত তাত ঘূৰা ফুৰা কৰিবই নোৱাৰি। কিয় নোৱাৰি? কাৰণ বৰষুণ বহুত হৈ থাকে, বৰষুণত তুমি ক'ত যাবা। তাৰোপৰি ৰোলিং হিলছ এৰিয়া যিহেতু তুমি জানিছাই, গতিকে ৰোলিং হিলছ এৰিয়া শ্লিপ হৈ যাব পৰা, বা বহুত এনেকুৱা ঠাইবোৰ যিবোৰ নেকি পানীৰ কাৰণে দুৰ্গম হৈ থাকে, বহুত শ্লিপাৰী হৈ থাকিব পাৰে, বিভিন্ন কাৰণত সেই বৰষুণৰ ছিজনত যাব নোৱাৰে বুলি কৈছে। আৰু সেইটো হৈছে দ্য ছিজন অফ জয়। ছিজন অফ জয়, ডেট মিনছ যিটো সময় বেষ্ট টাইম, মানে তুমি তাত যদি যাবলৈ হ'লে তাত আটাইতকৈ ভাল সময়টো কেতিয়া, সেইটো হৈছে ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ। তুমি আগষ্ট মাহটো তুমি নোৱাৰা, ছেপ্টেম্বৰৰ পৰা তুমি পাৰিব পাৰা। ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি তুমি মাৰ্চ মাহলৈকে তুমি তেতিয়া সেই ঠাইডোখৰত ফুৰিবলৈ ইচ্ছা কৰিলে তেনেকুৱা এটা সময়তে প্লেন কৰিব লাগিব, নহ'লে তোমাৰ বৰষুণৰ কাৰণে তাত অসুবিধা পাবা, কষ্ট পাবা। গতিকে বেষ্ট টাইম টু ভিজিট কুৰ্গ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ, মনত ৰাখিবা। আৰু সেই সময়ত কি হয়, এই যিটো ছেপ্টেম্বৰ টু মাৰ্চ, দ্য ৱেডাৰ ইজ পাৰফেক্ট। তেতিয়া তাৰমানে কি হৈ থাকে, ৱেডাৰটো পাৰফেক্ট হৈ থাকে, খুব ধুনীয়া হৈ থাকে, উইথ ছাম শ্বাৱাৰ্ছ, অলপ অলপ বৰষুণ পৰি থাকে, থ্ৰ'ন ফৰ গুড মেজাৰ্ছ, মানে ভাল এটা পৰিমাণৰ সৰু মানে কমকৈ বৰষুণ পৰি থাকে মাজে মাজে। আৰু এয়াৰটো খুব ইনভিগৰেটিং হৈ থাকে, খুব হেল্ডি হৈ থাকে। কফিৰ এটা স্মেল তুমি পাবা তাৰমানে তাত যদি যোৱা, কফিৰ স্মেলে গোটেই ঠাইডোখৰ একদম খুব মলমলাই থাকে। কফি ষ্টেটছ এণ্ড কলনিয়েল বেংগলোৰ ষ্টেণ্ড টাক ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ। বিভিন্ন কৰ্নাৰত আছে য'ত নেকি কলনিয়েল বাংলোবোৰ পাবা, তাৰমানে তাত ব্ৰিটিছসকলে যিবোৰ মানে বাংলা বনাইছিলে, সেই বাংলোবোৰ কলনিয়েল বুলি কয়। আৰু গছ গছনিয়ে মিলি পেলাই এনেকুৱা ধৰণৰ এটা হেৰি বনাই থাকে, মানে ছাঁ নিচিনা বনাই থাকে এৰিয়াবোৰ, তোমালোকে দেখিব পাবা যে গছ গছনিয়ে মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰিছে, তোমাৰ যেনে ওপৰত চালি থকা নিচিনা লাগে। আৰু তাতে তুমি কফিৰ প্লেনেটেশ্যন ঢেৰ পাবা, গতিকে তেনেকুৱা এটা পৰিৱেশ তুমি দেখিব পাবা। মানে তুমি যদি তাত যোৱা তেতিয়া দেখিবা যে গছ গছনিয়ে ৰুফ বনাই থকা, আৰু তাত তোমাৰ কফিৰ গোটেই মানে গোন্ধ আহি থাকিব, একদম মলমলাই থাকিব গোটেই পৰিৱেশটো, আৰু হেল্ডি পৰিৱেশ কৰি ৰাখে, মানে তুমি স্বাস্থ্যৰ কাৰণে খুব উপযোগী এটা পৰিৱেশ কৰি ৰাখে। চ' ইয়াতে আমি সামৰিছোঁ, আমি পিছৰ ক্লাছত আৰু বাকীখিনি আলোচনা কৰিম।